আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি আপোনালোকক মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকক ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহে। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ লওঁ, মানে আজি যেটো মই ভিডিঅ'টো দেখাম আপোনালোকক মানে আৰম্ভণি তাত মানে মই মোৰ দাদাৰ ঘৰত মানে যোৱাৰ মানে দেখুৱাইছোঁ কিবা তো গমেই পাইছে থাম্বনেইলটো চাই কেনেকুৱা কি ভিডিঅ' হ'ব। তো দাদাৰ ঘৰ মানে মোৰ হাজবেণ্ডৰ দাদা, তো মানে মোৰ হাজবেণ্ডৰ ঘৰ ইয়াতে হয় কুমাৰীঘাট। হাজবেণ্ডৰ জন্মস্থান ইয়াতে, ক্লাছ 10লৈকে ইয়াতে পঢ়িছে। 2006ৰ পৰা মানে গুৱাহাটীত থাকিলে, এতিয়া কৰ্মৰ সূত্ৰে মানে বিজনেছ গুৱাহাটীত, তো আমি তাত থাকোঁ এতিয়া। আৰু এতিয়া ইয়াৰে যেটো মেইন ঘৰ, এই মেইন ঘৰত দাদা বাইদেউ থাকে মানে। চ' মানে বহুতে নুবুজিব পাৰে ন যে কোন দাদাৰ কথা কৈছে, সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ থলোঁ। তো এইখন এতিয়া মোৰো ঘৰ হয়, তাত গৈ ময়ো থাকোঁ, কাৰণ ইয়াত আহিলে মই তাতো যাওঁ। তো গৈছিলোঁ যোৱাকালি, তো সেইখিনি মই ক্লিয়াৰ কৰিলোঁ। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এইখনেই হৈছে আমাৰ কুমাৰীঘাটাৰ হাজবেণ্ডৰ মানে ঘৰখন। আৰু এই পাৰ্টটো বহুত পুৰণি হয়, মানে ককাই বনোৱা ঘৰ এইখন, আৰু বহুত মজবুত হৈ আছিলে, কিন্তু উপায় নাই, ভাঙিব লাগিবই, কাৰণ সূতা পুতিলে দিশ চাই পুতিব লাগে, সেইকাৰণে মানে সেইটো কোণত পুতিব লাগিব, সেইকাৰণে সেইখিনি ভাঙিব লগা হৈছে। আৰু ঘৰখন এতিয়াও বহুত ধুনীয়া হৈ আছিলে। আৰু এইটো পাৰ্টত বৰ্তমান দাদা আৰু বাইদেউ থাকে, আৰু এই চাইডৰ ঘৰখন অকণমান ভাঙিব লাগিব। তো ইয়াত এনেদৰে খান্দি আছে সূতা পুতিবৰ কাৰণে, আৰু পূজাৰ কাৰণে এনেদৰে ফল মূলৰ অলপ ব্যৱস্থা কৰা হৈছে। ফুটা দেখাবো, ফুটা দেখতে দিই তো কোনো। কেনে লাগছে যে সূতা পুতছে ঘৰত? ভাল লাগছে। হা ভাল লাগছে। মই আহাই কেনে লাগছে? ভাল লাগছে। ভালকে কোৱা, আহি পিনে চাই কোৱা কেনে লাগছে মই আহাই? ভাল লাগছে। তাতে চাই কোৱা। ভাল লাগছে।
ভাল লাগছে না ভাল লাগিছে ভাল লাগিছে টিকু টিকু ভাত নখয় চাইকেল চলয় ভাত খাব লাগে আৰু চাইকেল চলাব লাগে বুজিছে না ভাত নাখায় আৰু চাইকেল চলায় বাস্কেটটো বনাই দিলা যোৱাকালি মোৰ তাৰ পৰা আহোঁতে অকণমান দেৰি হ'ল মানে 4:30 মান হৈছিলে ঘৰ আহি পাওঁতে আৰু ঘৰত ইটো সিটো কাম কৰোঁতে মাৰ অকণমান গাটো বেয়া মানে এনেকৈ কৰোঁতে মোৰ ভিডিঅ'টো কৰা নহ'ল আৰু আন্ধাৰো হৈ গৈছিলে তো ভাবিলোঁ আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ চ' তাত যিহেতুকে মই মোৰ শাহু মাক মই লগ পোৱা নাই আৰু মই দেখাও নাই তো মানে একো মানে স্মৃতি হিচাপত মোৰ লগত একো এটা বস্তু নাই ফটোখন আছে বাৰু সেইখন বেলেগ কথা বাট স্মৃতি হিচাপে একো নাছিলে কিন্তু যোৱাকালি মোক বাইদেৱে মানে তাত মাৰ মানে কাপোৰ কেইযোৰমান ধুনীয়াকৈ সাঁচি ৰাখিছিলে 4-5 যোৰ এনেকৈ পাটৰ কাপোৰ ৰাখিছিলে তাৰে মানে 2 যোৰ মোক দিছে যে চিন হিচাপত ৰাখিবা তুমি বুলি তো সেই কাপোৰযোৰ মই আজি আপোনালোকক দেখুৱাম মানে মোৰ বহুত বেছি ভাল লাগিছে কাৰণ যিমান যি হ'লে কাৰণ মই মানুহজনীক দেখা নাই কেতিয়াও কথা পাতি নাপালোঁ বাট সেই ফিলটো ন আৰু আমাৰ এওঁৰ মুখতো শুনিয়ে থাকোঁ মানে কিবা এটা মানে বেলেগ মানে ফিল এটা হয় ইমান ধুনীয়াকৈ ৰাখিছে বাইদেৱে তো সেইখিনি মই দেখুৱাম আজি আপোনালোকৰ আগত এযোৰ পিংক কালাৰৰ ইমান ধুনীয়া হৈ আছে কাপোৰযোৰ মানে চাগে মই মানে পিন্ধিব বেয়া লাগে এইটো কাৰণে পিন্ধিব বেয়া লাগে যে মানে নষ্ট হৈ যাব বেয়া হৈ যাব বাট মই এদিন পিন্ধিম মই দেখুৱাম আৰু আপোনালোকক পিন্ধি কাৰণ যিমান যি হ'লে এটা মাৰ স্মৃতি জড়িত হৈ আছে তো এযোৰ তাৰপিছত আৰু আছে এযোৰ ব্লু কালাৰৰ খুব ধুনীয়া হৈ আছে যদি মই ইয়াক মানে ধুনীয়াকৈ প্ৰেছ কৰি মানে পিন্ধোঁ মানে ক'বই নোৱাৰিব যে ইমান পুৰণি বুলি তো এইযোৰ আৰু এইটো এটা শ্বল মায়ে উৰিছিলে খুব ধুনীয়া হৈ আছে চ' এইখিনি মই আনিছোঁ মানে মোক দিছে যিহেতু মই আপোনালোকক মোৰ মাৰ কাপোৰ কেইযোৰ দেখুৱালোঁ মই মোৰ লগত থকা এখন ফটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ তো এইজনী হৈছে মোৰ শাহু মা আৰু এইখন বহুত পুৰণি ফটো হয় এইখন মই ফেচবুকৰ পৰা ডাউনলোড কৰি মই এনেকৈ ধুই উলিয়াইছোঁ আৰু এইখন মই ইয়াত থৈ যাম মোৰ মাৰ ঘৰত আৰু এইখন ফটোকে মই মোৰ ফ্ৰেণ্ড এজন আছে নিতু শৰণীয়া আমাৰ ইয়াৰে কুমাৰীঘাটাৰে মই স্কেটছ কৰিব দিছিলোঁ তো কৰি দিছে অকণমান শ্লাইড মিলা নাই এইখিনি মানে অকণমান শকত যেন লাগিছে ফটোত অকণমান বেলেগ আছে তো একো নাই বাট মোৰ বহুত ভাল লাগিছে ফটোখন আপোনালোকে প্লিজ জনাবচোন কেনেকুৱা লাগিছে কমেণ্টত আৰু এইখন মই লৈ যাম গুৱাহাটীত চ' আজিৰ ভিডিঅ'খিনি এইখিনিয়ে আৰু বহুত ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ বাবে আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত এবাৰ জনাই দিব